নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব।